पश्यामि देवंस्तव देवदेः सर्वंस्ततभूतविशेषसङ्घन् ब्रह्माणमीशं कमलशनस्तं ऋषिंश्च सर्वानुरगंश्च दिव्यन् अनेकबहूदरवक्त्रनेत्रम् पश्यामि त्वं सर्वतोऽनन्तरूपम् नन्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूपम् किरीटेनं गदेनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् पश्यामि त्वं दुर्निरीक्षं समन्त्वात् दीप्तानलर्कद्दूतिम् अप्रोम्यम् तमक्षरं परमं वेदितव्यम् तमस्य विश्वस्य परं निधानम् तमव्ययः शश्वतो धर्मगुप्ता सनातनस्तं पुरुषमतो मे अनादिमध्यन्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वं दीप्तहुताशवक्त्रम् सतेजसा विश्वमीदं तपन्तम् नव पृथिव्यरीदम् अन्तरं हि व्यक्तं तैकेन दिशश्च सर्वाः दृष्ट्वद्भूतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महत्मन् उमीः त्वं शूरसङ्घापि सन्ति केचिद्भीताः प्रञ्जलयो गृह्णन्ति स्वस्तित्युक्त्वा महर्षि सिद्धसङ्घाः स्तुवन्ति तं स्तुदेवे पुष्करावे रुद्रादित्या वसुभुजे च सद्या विश्वसेनौ मरुतश्च स्मपश्च गन्धर्वजुक्सासुरसिद्धसङ्घा वीक्षन्ते त्वं विस्मितश्चैव सर्वे रूपं महत्ते बहुवक्त्रनेत्रम् महाबाहो बहुरूपादम् बहुदरं बहुदंष्ट्रकरलम् दृष्ट्वलोकः प्रव्यथितस्तथाहम् नभस्पृशं दीप्तं मणिकवर्णम् व्यक्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वं प्रव्यथितन्तरत्मा धृतिं न विन्दामि समं च विष्णौ दंष्टकरलानि चौतिमुखानि दृष्ट्वैव कलानलसन्निभानि दिशो न जाने न लभे च सर्वं प्रसीद दिवेश जगन्निवास उमे च त्वं धृतराष्ट्रस्य पुत्राः सर्वैः सवै बाहुनिपालसङ्घैः विस्मदन सूतपुत्रस्तथासौ सहस्मदीयैरूपी यूधमुखैः वक्त्राणि ते तरमाना विशन्ति दंष्ट्रकरलानि भयानुकानि केचिद् विलग्ना दशनन्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमङ्गैः यथा नदीनां बहवम्बुवेगाः समुद्रमिवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति भक्तन्नभीवि जलन्ति यथा प्रदीप्तं जलनङ्गपतङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोकाः तवापि भक्तानि समृद्धवेगाः लिरिज्झसकृसमान समन्तल्लोकन् समग्रन् वदनैर्जलदिभिः तेजोवीरा पूर्य जगत्समग्रम् भासस्तवग्र प्रतपन्ति विष्णौ अक्खाहि मेको भवनुग्ररूपाः नमो नमस्तु ते देववरप्रसीद विज्ञातुमिच्छामि भवन्तमद्यम् न हि प्रजनामि तवो प्रवृत्तिम्। অর্জুন বললেন, হে দেব, তোমার দেহে আমি সমস্ত দেবগণ স্থাবর জঙ্গমাত্মক বিবিধ সৃষ্ট পদার্থ সৃষ্টিকর্তা কমলাসনস্থ ব্রহ্মা নারদ সনকাদি দিব্য ঋষিগণ এবং অনন্ত তক্ষকাদি সর্পগণকে দেখিতেছি। অসংখ্য বাহুর বদন ও নেত্র বিশিষ্ট অনন্ত রূপ তোমাকে সকল দিকেই আমি দেখিতেছি, কিন্তু হে বিশ্বেশ্বর, হে বিশ্বরূপ, আমি তোমার আদি অন্ত মধ্য কোথাও কিছু দেখিতেছি না। কিরীট গদা ও চক্রধারী সর্বত্র দীপ্তিশালী তেজপুঞ্জ স্বরূপ প্রদীপ্ত অগ্নি ও সূর্যের ন্যায় প্রভা সম্পন্ন দূর নিরীক্ষ্য অপরিমেয় তোমার অদ্ভুত মূর্তি সর্বদিকে সর্বস্থানে আমি দেখিতেছি। তুমি অক্ষর পরম ব্রহ্ম, তুমি একমাত্র জ্ঞাতব্য তত্ত্ব, তুমি এই বিশ্বের পরম আশ্রয়, তুমি সনাতন ধর্মের প্রতিপালক, তুমি অব্যয় সনাতন পুরুষ, ইহাতে আমার সংশয় নাই। আমি দেখিতেছি তোমার আদি নাই, মধ্য নাই, অন্ত নাই, তোমার
বলৈশ্বর্যের অবধি নাই। অসংখ্য তোমার বাহু, চন্দ্র সূর্য তোমার নেত্র স্বরূপ। তোমার মুখমণ্ডলে প্রদীপ্ত হুতাসন জ্বলিতেছে। তুমি স্বীয় যে নিখিল বিশ্বকে সন্তাপিত করিতেছ। হে মাহাত্মন, একমাত্র তুমি স্বর্গ পৃথিবীর মধ্যস্থল, এই অন্তরিক্ষ এবং দিক সকল ব্যাপিয়া রহিয়াছ। তোমার এই অদ্ভুত উগ্র মূর্তি দর্শন করিয়া ত্রিলোক ব্যথিত হইতেছে। ওই দেবতাগণ তোমাতেই প্রবেশ করিতেছে। কেহ কেহ ভীত হইয়া কৃতাঞ্জলি পুটে রক্ষা প্রার্থনা করিতেছেন। মহর্ষি ও সিদ্ধগণ স্বস্তি স্তুতি বলিয়া উত্তম সার গর্ভস্তোত্র সমূহ দ্বারা তোমার স্তব করিতেছেন। একাদশ রুদ্র, দ্বাদশ আদিত্য, অষ্টবসু, সাধ্য নামক দেবগণ, বিশ্বদেবগণ, অশ্বিনী কুমার দয়, ঊনপঞ্চাশৎ মরুদ, উষ্মপা, পিতৃগণ, গন্ধর্ব, যক্ষ, অসুর ও সিদ্ধগণ সকলেই বিস্ময়াবিষ্ট হইয়া তোমাকে দর্শন করিতেছেন। হে মহাবাহ, বহু বহু মুখ, নেত্র, বাহু, উদর, পদ ও উদর বিশিষ্ট এবং বহু বৃহদাকার দন্ত দ্বারা ভয়ঙ্কর দর্শন তোমার এই সুবিশাল মূর্তি দেখিয়া লোক সকল ভীত হইয়াছে এবং আমিও ভীত হইয়াছি। হে বিষ্ণু নভস্পর্শী, তেজোময় বিচিত্র বর্ণ, বিস্ফারিত বদন, অত্যুজ্জ্বল বিশাল নেত্র বিশিষ্ট তোমার রূপ দেখিয়া আমার অন্তরাত্মা ব্যথিত হইতেছে, আমার দেহেন্দ্রিয় বিকল হইতেছে। আমি মনকে শান্ত করিতে পারিতেছি না। বৃহৎ দন্ত সমূহের দ্বারা ভয়ানক দর্শন, প্রলয়াগ্নি সদৃশ তোমার মুখ সকল দর্শন করিয়া আমার দৃষ্টি ভ্রম ঘটিতেছে। আমি দিশাহারা হইয়া আছি, আমি স্বস্তি পাইতেছি না। এ দেবেশ, এই জগন্নিবাস, প্রসন্ন হও। যেমন নদী সমূহের বিপুল জল প্রবাহ সমুদ্রাভিমুখ হইয়া সমুদ্রে গিয়া প্রবেশ করে, সেই রূপ এই মনুষ্য লোকের বীরগণ তোমার সর্বতো ব্যক্ত জ্বলন্ত মুখ গহ্বরে প্রবেশ করিতেছে। যেমন পতঙ্গগণ অতি বেগে ধাবমান হইয়া মরণের জন্য জ্বলন্ত অগ্নিতে প্রবেশ করে, সেই রূপ এই লোক সকল মরণের নিমিত্তই অতি বেগে ধাবমান হইয়া তোমার মুখ গহ্বরে প্রবেশ করিতেছে। হরি ওম তৎসৎ, হরি ওম তৎসৎ, হরি ওম তৎসৎ।